10 তারিখ 3/2/2025 বর্ষ। এই নোটিশখনত স্পষ্টভাৱে লিখা আছে অহাকালি অৰ্থাৎ কি 12 মাৰ্চ তাৰিখত কোনটো ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দিয়া হ'ব, কোনটো ডিপাৰ্টমেণ্টত আপোনালোকৰ কিমান ভ্যাকেন্সি আছে, অল ডিটেইলছ আপোনালোকে এই নোটিশখনত চাব পাৰিব। যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে এইটো যিটো নোটিশ বুলি লিখা আছে ইয়াতে আপোনালোকে প্ৰথমে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অটোমেটিক ডাউনলোড হৈ এনেদৰে ওপেন হৈ যাব। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এইটোৱে হ'ল অসম পুলিচে নতুনকৈ জাৰি কৰি দিয়া অফিচিয়েল নোটিশ। ৰেফাৰেন্স ৰিকুৱাৰমেণ্ট ফৰ 1645টা পোষ্ট ফৰ কনষ্টেবল UB আৰু 23টা পোষ্ট আছে কনষ্টেবল ফৰ AB ইন আসাম পুলিচ আৰু এটা পোষ্ট আছে কনষ্টেবল UB ইন AP আৰু মুঠ এই তিনিটা বিভাগৰ এইকেইটা ভ্যাকেন্সিৰ কাৰণে অহাকালি ৰাতিপুৱা হোৱাৰ লগে লগে অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো এণ্টাৰ কৰি নিজৰ ৰিজাল্টটো চাব পাৰিব যে এই যিটো কাট অফ লিষ্ট জাৰি কৰিব এই কাট অফ লিষ্টত আপোনালোকৰ নাম আছে নে নাই এই বস্তুটো অহাকালি আপোনালোকে চাব পাৰিব। টোটেল 7টা বিভাগৰ ৰিজাল্ট আপোনালোকে অহাকালি অৰ্থাৎ কি 12 মাৰ্চ তাৰিখৰ দিনৰ 11 বজাৰ লগে লগে আপোনালোকে SLRB অৰ্থাৎ কি আসাম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু আপোনালোকে ডেট অফ বাৰ্থটো এণ্টাৰ কৰি নিজৰ ৰিজাল্টটো চাব পাৰিব। এই যিটো ৰিজাল্ট ঘোষণা কৰিব এই ৰিজাল্টত আপোনাৰ নাম আছে নেকি, যদি আছে তেতিয়াহ'লে আগন্তুক যিটো আসাম পুলিচৰ এক্সাম হ'বলৈ গৈ আছে এপ্ৰিলৰ পৰা মে' মাহত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে CM ছাৰে আভাস দিয়ে দিছে।